তলৰ কোনটো সংখ্যা 99 ৰে বিভাজ্য হয়নে যে এই চাৰিটা সংখ্যাৰ কোনটো সংখ্যাক আমি 99 ৰে বা 99 ৰে ডিভাইড কৰিলে ভাগ শেষ কিমান ওলাব 0 ওলাব হয়নে আপুনি এতিয়া যেটো এটা এটা কৈ 99 ৰে ডিভাইড কৰিব যাব হয়তো আপোনাৰ 10 মিনিট 15 মিনিট লাগি যাব হয়নে বহুত সময় লাগিব আৰু তাৰ ওপৰত কি আছে আমি 99 টেবুল মুখস্থ নকৰো আমি সৰু থাকোতে কৰিছিলো যে 20 লৈকে নিয়তা মুখস্থ কৰো হয়নে সহজ বুদ্ধি হল আমি কি জানিব লাগিব বিভাজ্য টেবুলটো জানিব লাগিব কবে স্যাৰ বিভাজ্য টেবুলটো জানো কিন্তু বিভাজ্য টেবুলটো আমি 99 বিভাজ্য টেবুল পোৱা নাই হয়নে 99 বিভাজ্য টেবুল কিন্তু আমি পোৱা নাই তথাপিও আমি বেলেগ ট্ৰিক লগাব লাগিব যেতিয়া সব 99 থাকিব সব 99 বিভাজ্য টেবুল আমি কিটাও পোৱা নাই কিন্তু 99 মানে কি 99 মানে হল 9 * 11 99 মানে কি 9 * 11 হয়নে দেন এই দুটা বস্তু এইখিনি বস্তু যেতিয়া আমি জানিম যে 9 ৰ বিভাজ্য জানিব লাগিব আৰু কি জানিব লাগিব আমি 9 ৰ বিভাজ্য জানিব লাগিব আৰু 11 ৰ বিভাজ্য জানিব লাগিব যেতিয়া 99 ৰ বিভাজ্য লব দিব আমি যেহেতু 99 ৰ বিভাজ্য কিটাও পঢ়া নাই হয়নে নপঢ়ায়ও হয়নে তেতিয়া আমি কি কৰিব লাগিব এই 99 ক ভাঙিলে কি ওলাই 9 * 11 ওলাই কি ওলাই 9 * 11 হয়নে আমি কি জানিব লাগিব 9 ৰ বিভাজ্য জানিব লাগিব আৰু 11 ৰ বিভাজ্য জানিব লাগিব আৰু কোনো এটা সংখ্যাই যেতিয়া 9 ৰ বিভাজ্য কি কৰিব সন্মতি দিব আৰু 11 ৰ বিভাজ্যটো যেতিয়া সন্মতি দিব তেতিয়া সেই সংখ্যাটো কি হ'ব আমাৰ কি হ'ব 99 ৰে বিভাজ্য হ'ব ঠিক আছে আমি 9 ৰ বিভাজ্য কি আছিল সকলো জানো 9 ৰ বিভাজ্য আছিল কি আটাইকেইটা কি কৰিব লাগে আটাইকেইটা অংক কোনো এটা সংখ্যাত থকা আটাইকেইটা অংকক যোগ কৰিলে মানে সেই যোগফল যদি 9 ৰ বা 9 ৰ কি হয় পূৰণফল হয় বা 9 ৰ যেটো আমাৰ পূৰণনেতা টেবুল আছে তাতে থাকে যেনেকুৱা কি আছিল 9 * 9 9 টো থাকিব পাৰে বা 18 টো থাকিব পাৰে বা 27 থাকিব পাৰে বা 36 থাকিব পাৰে বা 45 থাকিব পাৰে বা 0 থাকিব পাৰে 0 টো কি হয় 9 ৰ ঘৰত আছে কিয় আছে জানেনে 9 0 * 0 ঠিক আছে তেতিয়া কি হ'ব সেই সংখ্যাটো আমাৰ কি হ'ব 9 ৰে বিভাজ্য হ'ব আৰু 11 ৰে বিভাজ্য হ'বলৈ কি আছিল আমি কি কৰিব লাগে সপোজ এটা সংখ্যা আছে ধৰক 5 7 2 9 2 7 কিবা আছে আৰু ঠিক আছে কি কৰিব লাগে আমি এটা এৰি এটা কি কৰিব লাগে এটা এৰি এটা সাৰ্কেল কৰি লওক হয়নে এই যিকিটা সাৰ্কেল কৰিছে কিটা যোগ কৰিব যিকিটা সাৰ্কেল আছে কিটা যোগ কৰি কিনে কিমান পাব ধৰক মই কৈছো কিনি ধৰক মই কিনি চোৱা নাই আন্দাজত ধৰক মই লিখছো কিবা 22 পালো এনে আন্দাজত দিছো কিমান পাইছো 22 মাইনাস এটা ধৰক যিকিটা মই সাৰ্কেল কৰা নাই হেকিটা যোগ কৰক যিকিটা সাৰ্কেল কৰা নাই হেকিটা যোগ কৰি সপোজ মই কিমান পালো 11 পালো সপোজ ধৰিছো দে এইখিনি মই যেটো লিখিছো এটো ধৰা নাই একচুয়ালি হয়নে মাইনাস কৰি কিমান পালো 11 পালো সরি 11 পালো হয়নে এই 11 টো কি আছে আমাৰ 11 টো আমাৰ কত আছে 11 টেবুলত আছে নে 11 টো যেতে 11 টেবুলত থাকিব তাৰ মানে কি এই ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ 11 ৰে বিভাজ্য হ'ব হয়নে ইয়াৰ উপৰিও যদি এই সংখ্যাটো আমাৰ কিবা 9 ৰে বিভাজ্য হয় আৰু 11 ৰে বিভাজ্য হয় তেতিয়া আমি সেই সংখ্যাটো কি ক'ব পাৰিম যে হয় সংখ্যাটো আমাৰ 99 ৰেও বিভাজ্য হ'ব ঠিক আছে সো কোনো এটা সংখ্যা আমি কেতিয়া 99 ৰে বিভাজ্য হল বুলি কম কেতিয়া 99 ৰে বিভাজ্য হয় বুলি কম যেতিয়া কোনো এটা সংখ্যা কি হ'ব 9 ৰে বিভাজ্য যাব লাগিব হয়নে আৰু 11 ৰ কি যাব লাগিব বিভাজ্য যাব লাগিব তেতিয়া আমি কি ক'ব পাৰিম সেই সংখ্যাটো আমাৰ 99 ৰে বিভাজ্য হয় হয়নে তো 9 ৰে বিভাজ্যৰ সূত্ৰটো কি আছিল 9 ৰে বিভাজ্যৰ সূত্ৰটো আছিল যে আমি আটাইকেইটা অংক কি কৰিব লাগিব যোগ কৰিব লাগিব হয়নে আটাইকেইটা অংক যোগ কৰিলে সপোজ মই কিনকেটা 9 আছে 1 2 3 4 5 মানে 5টা 9 আছে 5 9 গুণ 45 মানে 5 9 গুণ 45 আৰু 45 টো কি হয় আমাৰ 9 ৰ ঘৰত আছে মানে এই সংখ্যাটো কি হল আমাৰ 9 ৰে বিভাজ্য হল 9 ৰে বিভাজ্য গম পালো হয়নে এতিয়া আমি কি কৰিব লাগিব 11 ৰে বিভাজ্যও চাব লাগিব 11 ৰে বিভাজ্য কেনেকৈ চাব এটা এৰি এটা কি কৰক সাৰ্কেল কৰক এটা এৰি এটা কি কৰক সাৰ্কেল কৰক ঠিক আছে এটা এৰি এটা যেটা সাৰ্কেল কৰিলে কিমান পাব মানে 27 মাইনাস মানে আৰু যিকিটা সাৰ্কেল কৰা নাই হেকিটা যোগ কৰক কিমান পাব 18 মানে আৰু এটা মাইনাস কৰি কিমান পালো মাইনাস কৰি পালো আমি 9 আৰু এই 9 টো আমাৰ কি নাই 11 ৰ ঘৰত নাই যেহেতু 9 টো কি হয় আমাৰ 11 ৰ পূৰণনেত ঘৰত নাই তাৰ মানে কি হ'ব এটো 11 ৰে নহয় মানে কি এটো আমাৰ উত্তৰটো নহব মানে যেহেতু লাগিছে যে আটাইকেইটা 9 আছে আটাইকেইটা 9 আছে তো 99 ৰে অতি সহজে যাব পাৰে কিন্তু নহয় ঠিক আছে সো আমি কি ছিল আমাৰ 99999 টো আমি বাদ কৰিল নেক্সট টু সাম হয়নে নেক্সট আমি 9 ৰ বিভাজ্য কৰি সাম 9 ৰ বিভাজ্য কৰিবলৈ কি কৰিব লাগিব আটাইকেইটা
আটাইকেইটা অংক কি কৰিব লাগিব যোগ কৰিব লাগিব আটাইকেইটা অংক যোগ কৰিলে কিমান পাম কেইটা 9 আছে 3টা 27 আৰু 9 36 36 টো আমাৰ কি হয় 9 ৰ ঘৰত আছে 36 টো আমাৰ কি আছে 9 ৰ ঘৰত আছে মানে কি হল যে এই সংখ্যাটো আমাৰ 9 ৰে বিভাজ্য হ'ব 9 ৰে বিভাজ্য আমি মানি লৈছো ঠিক আছে এতিয়া আমি কি চাব লাগিব 11 ৰে বিভাজ্য চাব লাগিব কি চাব লাগিব 11 ৰে বিভাজ্য 11 ৰে বিভাজ্য বলে কি কৰিব লাগিব আমি এটা এৰি এটা সার্কেল কৰিব লাগিব এটা এৰি এটা সার্কেল কৰক মানে যেগিটা সার্কেল কৰিছে কিমান হল সার্কেল কৰাগিটা যোগ কৰি কিমান পালো 9 পালো মাইনাস আৰু যেগিটা সার্কেল কৰা নাই গিটা মাইনাস কৰক যোগ কৰক কিমান পালো 27 মানে মাইনাস কৰি কিমান পাম মাইনাস কৰি পাম আমি 18 আৰু 18 টো কি হয় আমাৰ 11 ৰ ঘৰত বা 11 পূৰ্ণত ঘৰত নাই মানে কি হল এটো আমাৰ 11 ৰে নহয় 11 ৰে নহয় মানে কি এটো আমাৰ 99 ৰেও কি হ'ব নহব ঠিক আছে সো এই দুটাও আমি কি হল ক্যান্সেল হল আমি এটা কি চাম 3 নম্বৰটো চাম মানে আগতে কি চাব লাগিব আমি 9 ৰে চাই লম যোগ কৰক 2 6 9 13 18 18 টো যেহেতু আমাৰ কি আছে 9 ৰ ঘৰত আছে 9 ৰ পূৰ্ণত ঘৰত আছে মানে এই সংখ্যাটো কি হ'ব আমাৰ 9 ৰে যাব গম পালো এটা কি চাব লাগিব আমি 11 ৰে চাব লাগিব 11 ৰে কেনেকৈ চাম এটা এৰি এটা কি কৰক সার্কেল কৰক এটা এৰি এটা কি কৰক সার্কেল কৰক যেগিটা সার্কেল কৰিছে গিটা যোগ কৰক 1 + 4 5 5 + 4 কিমান সরি 1 + 4 5 5 + 4 কিমান পালো আমি 9 পালো মানে আৰু যেগিটা সার্কেল কৰা নাই সার্কেল নকৰা গিটা যোগ কৰি কিমান পালো 9 পালো সার্কেল কৰা গিটা যোগ কৰক 5 + 3 8 8 + 1 9 মানে মাইনাস কৰি কিমান পালো 0 ককচোন 11 ৰ ঘৰত 0 আছে নে 11 ঘৰত 0 আছে নে 11 ঘৰত 0 আছে কিয় হয় জানেনে 11 শূন্য গুণ শূন্য হয়নে যেহেতু এই 0 টো 11 ঘৰত আছে হয়নে মানে কি হ'ব এই সংখ্যাটো কিমান আছিল আমাৰ এখিনিত কমা দিলে গম পাম 1,14,345 হয়নে এই সংখ্যাটো কি হ'ব আমাৰ 99 ৰে বিভাজ্য হ'ব কিয় 99 ৰে বিভাজ্য হ'ব এই সংখ্যাটো আমাৰ 9 ৰেও গৈ আছে 9 ৰেও বিভাজ্য আৰু 11 ৰেও বিভাজ্য কোনো এটা সংখ্যা যেটা 9 ৰেও বিভাজ্য হ'ব 11 ৰেও বিভাজ্য হ'ব মানে সেই সংখ্যাটো 9 আৰু 11 ৰ ইনটু কৰিলে 9 আৰু 11 ক ইনটু কৰিলে যেটো পাও 99 মানে 99 ৰেও কি হ'ব আমাৰ বিভাজ্য হ'ব মানে আমি 4 নম্বৰ বা অপচন ডি টো নাচালেও হ'ব